জানাবলৈছে গুৰুত্বপূৰ্ণ খবৰ যোগীসভাত ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ ভুৱা চিকিৎসকজন যোগীসভাৰ বৰ্জনাৰ নজৰুল ইছলাম অসম চিকিৎসা পঞ্জীয়ন পৰিষদৰ অভিজিত নেওগৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ নজৰুল ইছলামক বৰপেটাৰ ফেমিলি কেয়াৰ ডাইগনষ্টিক চেণ্টাৰত চিকিৎসক হিচাপে কৰ্মৰত আছিল নজৰুল ইছলাম বেচেলৰ অফ নিউৰোপেথি এণ্ড য়োগিক চায়েন্সত ডিগ্ৰীধাৰী নজৰুল ইছলাম এলোপেথিক চিকিৎসা সেৱা আগবঢ়াই আহিছিল ভুৱা চিকিৎসকজনে যোগীসভা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ভুৱা চিকিৎসকজনৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ পুনৰবাৰ জনাইছো যোগীসভাত ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু গ্ৰেপ্তাৰ হোৱা চিকিৎসকজন হৈছে যোগীসভাৰ বৰ্জনাৰ নজৰুল ইছলাম অসম চিকিৎসা পঞ্জীয়ন পৰিষদৰ অভিজিত নেওগৰ এজাহাৰৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰা হৈছে নজৰুল ইছলামক বৰপেটাৰ ফেমিলি কেয়াৰ ডাইগনষ্টিক চেণ্টাৰত চিকিৎসক হিচাপে কৰ্মৰত আছিল এই ভুৱা চিকিৎসকজন বেচেলৰ অফ নিউৰোপেথি এণ্ড য়োগিক চায়েন্সত ডিগ্ৰীধাৰী আছিল নজৰুল ইছলাম এলোপেথিক চিকিৎসা সেৱা আগবঢ়াই আহিছিল ভুৱা চিকিৎসকজনে যোগীসভা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ভুৱা চিকিৎসকজনৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ মোৰ নাম ডক্টৰ নজৰুল ইছলাম কি হৈছে মানে কি মই মানে আয়ুৰ্বেদিক পঢ়িছিলোঁ নেচাৰোপেথি নিয়োগ চায়েন্স পঢ়িছিলোঁ নেচাৰোপেথি মানে আমাৰ আয়ুৰ্বেদিক মেডিচিনবিলাক প্ৰেছক্ৰাইব কৰিব লাগে মই কি কৰিছোঁ এলোপেথিক প্ৰেছক্ৰিপশ্যন কৰিছিলোঁ তাৰ কাৰণে কমপ্লেইন কৰিছিল এই এলোপেথিক প্ৰেছক্ৰিপশ্যন কৰিব পাৰি কিন্তু আপোনাৰ ইমাৰ্জেঞ্চি ক্ষেত্ৰতহে পাৰি এই ইমাৰ্জেঞ্চি নোহোৱাকৈ মানে প্ৰেছক্ৰিপশ্যন কৰাকৈ আমাৰ আয়ুৰ্বেদিক ডক্টৰবিলাকৰ সেইটো অথৰিটি নাই সেইকাৰণে এই এলোপেথিক প্ৰেছক্ৰিপশ্যন কৰিছোঁ যাৰ কাৰণে বেলেগ কমপ্লেইন কৰিছিল এইটো কোনোবা কমপ্লেইন কৰে তো হেৰি কৰি আছিলোঁ আপোনাৰ প্ৰেছক্ৰিপশ্যন কৰিছিলোঁ বেছি দিন কৰা নাই মাত্ৰ 3 দিনমান কৰিছোঁ 3 সপ্তাহ তাৰপিছত এনেতো আপোনাৰ হেৰি কৰি আছিলোঁ এইফালে কি কয় OTSS কৰি আছিলোঁ এইফালে প্ৰেছক্ৰিপশ্যন কৰা নাই মই হেৰি কৰিছিলোঁ আপোনাৰ বৰপেটা কাটাখালি এটা ফাৰ্মাচী আছিল এইটো আপোনাৰ আছিল ফেমিলি হেল্থ কেয়াৰ নে কিবা এটা নাম আছিল তাতে কৰিছিলোঁ তাতে মানে 3 সপ্তাহমান বহিছিলোঁ 3 দিন প্ৰত্যেক ৰবিবাৰ 3 সপ্তাহ বহিছিলোঁ একটা 1.5 মাহমান 2 মাহমান আগত তাৰপিছত আৰু বহা নাই যেতিয়া মই তাতে মানে গম পালোঁ যে এতিয়া আপোনাৰ হেৰি নহয় মোৰ প্ৰেছক্ৰিপশ্যন মানে এলোপেথিক গোটেইখিনি লিখিলে নহ'ব আয়ুৰ্বেদিকো লাগিব তাতে আয়ুৰ্বেদিক মেডিচিন নাই যাৰ কাৰণে বাদ দিছোঁ আৰু তাৰপিছত মই 1.5 মাহৰ পৰা কোনো প্ৰেছক্ৰিপশ্যন কোনো কিছু নকৰোঁ আটকটো তেনেকৈ কৰা নাই এনে ইনভেষ্টিগেশ্যন কৰি আছে বস্তুটা আমাৰ থানাৰ পৰা বস্তুবিলাক চাই আছে যোগীসভা থানাৰ পৰা মোৰ ঘৰ ছোট বৰজানা ডক্টৰ নজৰুল ইছলাম